নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকৰ বহুতৰে এটাই প্ৰশ্ন থাকে, সন্ধিয়াৰ পূজাৰ সঠিক সময় কেতিয়া? সন্ধিয়া চাকি কেতিয়া জ্বলাব লাগে আৰু চাকি জ্বলোৱাৰ সময়ত কোনবোৰ নিয়ম মানিব লাগে? যদি আমি সন্ধিয়া চাকি জ্বলাওঁ, তেন্তে স্নান কৰাটো বাধ্যতামূলক নেকি? নে স্নান নকৰাকৈও সন্ধিয়াৰ পূজা কৰিব পাৰি? সন্ধিয়াৰ সময়ত ঘৰত কিমানটা চাকি জ্বলাব লাগে? ক'ত ক'ত চাকি জ্বলাব লাগে? আৰু চাকি জ্বলোৱাৰ মন্ত্ৰ কি? ঘৰৰ সমস্যা দূৰ কৰিবলৈ বা কোনো বিশেষ মনোকামনা পূৰণ কৰিবলৈ কেনেদৰে চাকি জ্বলাব লাগে? আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো সন্ধিয়াৰ পূজা আৰু চাকি জ্বলোৱাৰ শাস্ত্ৰসন্মত নিয়মৰ ওপৰত আধাৰিত। সন্ধিয়া পূজা কেনেদৰে কৰিব লাগে, কি কি নিয়ম মানিব লাগে, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ শাস্ত্ৰ অনুসৰি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্ট মোৰ বাবে অতি মূল্যৱান। ইয়াৰ দ্বাৰাই মই বুজিব পাৰোঁ যে মোৰ এই ধৰণৰ ভিডিঅ' আপোনালোকৰ কিমান ভাল লাগিছে। আৰু কমেণ্ট বক্সত শ্ৰদ্ধাৰে জয় মা লক্ষ্মী বুলি নিশ্চয় লিখিব। ইয়াৰ ফলত ইতিবাচক শক্তিৰ অনুভৱ হয় বুলি বিশ্বাস কৰা হয়। এতিয়া প্ৰথমেই আহক, সন্ধিয়াৰ পূজাৰ আগতে স্নান কৰাটো বাধ্যতামূলক নেকি? শাস্ত্ৰ অনুসৰি পূজাত শুদ্ধতা অতি প্ৰয়োজনীয়। পুৱা পূজা কৰাৰ আগতে স্নান কৰাটো অত্যন্তই জৰুৰী। স্নান নকৰাকৈ পুৱাৰ পূজা কৰা উচিত নহয়। কিন্তু সন্ধিয়াৰ পূজাত স্নান কৰাটো বাধ্যতামূলক নহয়। আপুনি কেৱল হাত-ভৰি মুখ ধুই কুলি কৰি শুদ্ধ হৈ পূজা কৰিব পাৰে। ইচ্ছা কৰিলে কাপোৰ সলনি কৰিব পাৰে অথবা কেৱল পৰিষ্কাৰ হৈও পূজা কৰিব পাৰে। দিনটোত নিজকে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো গুৰুত্বপূৰ্ণ। যেনে বাথৰুম বা টয়লেট ব্যৱহাৰ কৰাৰ পিছত ভালদৰে হাত-মুখ ধোৱা, কুলি কৰা আদি শুদ্ধতাৰ নিয়ম মানি চলা উচিত। যদি আপুনি দিনটো শুদ্ধতা বজাই ৰাখে, তেন্তে সন্ধিয়া স্নান নকৰাকৈও কেৱল হাত-ভৰি ধুই পূজা কৰিব পাৰে। অৱশ্যে গৰমকালি হ'লে সন্ধিয়া স্নান কৰি পূজা কৰিলে আৰু অধিক সতেজ অনুভৱ হয়। সেয়া আপোনাৰ সুবিধা আৰু বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আহক, সন্ধিয়াৰ পূজাত চাকি কেতিয়া জ্বলাব লাগে? শাস্ত্ৰ অনুসৰি সন্ধিয়াৰ পূজাৰ উত্তম সময় হৈছে প্ৰদোষকাল, অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ সময়। সেই সময়তেই ঘৰত চাকি জ্বলাই দিয়া শুভ বুলি গণ্য কৰা হয়। বহুতেই সোধে, ঠিক কিমান বজাত চাকি জ্বলাব লাগে? ইয়াৰ কোনো একেটা স্থিৰ সময় নাই, কাৰণ সূৰ্যাস্তৰ সময় ঋতু অনুসৰি সলনি হয়। শীতকালত হয়তো সন্ধিয়া 5:30 বজাতে সূৰ্য অস্ত যায়, আনহাতে গৰমকালত 6:30 বজাৰ পৰা 7:30 বজাৰ ভিতৰতো সূৰ্যাস্ত হ'ব পাৰে। সেয়েহে ঘড়ীৰ এটা নিৰ্দিষ্ট সময়ত নহয়, সূৰ্যাস্ত বা সন্ধ্যাকাল আৰম্ভ হোৱাৰ লগে লগেই ঘৰত চাকি জ্বলাই দিয়াটোৱেই শাস্ত্ৰসন্মত আৰু শুভ বুলি ধৰা হয়। এতিয়া পৰৱৰ্তী গুৰুত্বপূৰ্ণ বিষয় হ'ল, সন্ধিয়াৰ সময়ত ঘৰত মুঠ কিমানটা চাকি জ্বলাব লাগে? আপোনালোকে শাস্ত্ৰ অনুসৰি প্ৰতিদিন সন্ধিয়া ঘৰৰ মুখ্য দুৱাৰত এটা চাকি নিশ্চয় জ্বলাব লাগে। বিশ্বাস কৰা হয় যে সন্ধ্যাকালত মা লক্ষ্মী আৰু দৰিদ্ৰতাৰ প্ৰতীক শক্তি পৃথিৱীত বিচৰণ কৰে। যি ঘৰৰ মুখ্য দুৱাৰত চাকি জ্বলি থাকে, সেই ঘৰত মা লক্ষ্মীৰ কৃপা প্ৰৱেশ কৰে। আনহাতে যি ঘৰত সন্ধিয়া চাকি জ্বলোৱা নহয়, তাত দৰিদ্ৰতাৰ প্ৰভাৱ বৃদ্ধি পায় বুলি শাস্ত্ৰত উল্লেখ আছে। এই কাৰণেই ঘৰৰ মুখ্য দুৱাৰত প্ৰতিদিন সন্ধিয়া এটা চাকি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। শাস্ত্ৰ অনুসৰি মুখ্য দুৱাৰত চাকি জ্বলালে ঘৰত কোনো ধৰণৰ নেতিবাচক শক্তি প্ৰৱেশ কৰিব নোৱাৰে। যদি ঘৰত কোনো বাস্তুদোষ থাকে, তেন্তে নিয়মিতভাৱে মুখ্য দুৱাৰত চাকি জ্বলোৱাই তাৰ অশুভ প্ৰভাৱ হ্ৰাস কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও যদি কোনো পৰিয়ালত পিতৃদোষ বা তাৰ ফলত নানা ধৰণৰ সমস্যা চলি থাকে, তেন্তে মুখ্য দুৱাৰত নিয়মিত চাকি জ্বলোৱাটো শুভ বুলি কোৱা হয়। যদি ঘৰখনত সদায় অশান্তি, সঘনাই অসুস্থতা, পাৰিবাৰিক কাজিয়া বা আৰ্থিক সংকট থাকে, তেতিয়াও সন্ধিয়া মুখ্য দুৱাৰত চাকি জ্বলোৱাটো মংগলজনক বুলি ধৰা হয়। তাৰ পিছত দ্বিতীয় চাকিটো তুলসী গছৰ ওচৰত জ্বলাব লাগে। শাস্ত্ৰ অনুসৰি সন্ধিয়া তুলসীৰ গুৰিত আন্ধাৰ হৈ থাকিলে দৰিদ্ৰতাৰ স্থায়ী বাস হয় বুলি বিশ্বাস কৰা হয়। কিন্তু যি ঘৰত সন্ধিয়া তুলসীৰ গুৰিত চাকি জ্বলোৱা হয়, সেই ঘৰত শ্ৰীহৰি বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপা সদায় থাকে বুলি কোৱা হয়। সেয়েহে প্ৰতিদিন সন্ধিয়া তুলসীৰ ওচৰত এটা চাকি জ্বলোৱাৰ চেষ্টা কৰিব লাগে।
তৃতীয় চাকিটো ঘৰৰ ঈশান কোণত অৰ্থাৎ য'ত আপুনি ঘৰখনৰ পূজাঘৰ বা দেৱস্থান স্থাপন কৰিছে তাত জ্বলাব লাগে। এইদৰে প্ৰতিদিন কমেও 2টা বা 3টা চাকি জ্বলোৱাটো শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। বিশ্বাস কৰা হয় যে নিয়মিতভাৱে এই 3টা ঠাইত চাকি জ্বলালে ঘৰৰ বহু সমস্যা লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰে। এতিয়া আহক আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ। চাকি কিহেৰে জ্বলাব লাগে? বহুতেই সোধে। সৰিয়হৰ তেল ব্যৱহাৰ কৰিব নে তিলৰ তেল নে গৰুৰ বিশুদ্ধ ঘিউ? শাস্ত্ৰ অনুসৰি সৰিয়হৰ তেলৰ চাকি সকলো দেৱ-দেৱীৰ বাবে ব্যৱহাৰ কৰিব নালাগে। সৰিয়হৰ তেলক কেতিয়াবা তিক্ত তেল বুলিও কোৱা হয়। এই তেল সাধাৰণতে শনিদেৱ, ভৈৰৱ দেৱতা বা শনিবাৰে আহঁত গছৰ তলত চাকি দান কৰাৰ বাবে ব্যৱহাৰ কৰাটো অধিক উপযুক্ত বুলি কোৱা হয়। আনহাতে দৈনিক পূজাত বা দেৱ-দেৱীৰ উদ্দেশ্যে জ্বলোৱা চাকিত গৰুৰ বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰাটো শ্ৰেষ্ঠ বুলি শাস্ত্ৰত উল্লেখ আছে। যদি বিশুদ্ধ গৰুৰ ঘিউ সহজে নাপায় তেন্তে উপলব্ধ বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰিব পাৰে অথবা তিলৰ তেল ব্যৱহাৰ কৰিলেও শুভ বুলি ধৰা হয়। সেয়েহে ঘৰৰ মুখ্য দুৱাৰ, তুলসীৰ ওচৰত বা পূজাঘৰত যি চাকি জ্বলাব চেষ্টা কৰিব তিলৰ তেল বা বিশুদ্ধ ঘিউৰে জ্বলাবলৈ। ইয়াৰ লগতে এটা বিশেষ নিয়ম মনত ৰাখিব। চাকি কেতিয়াও পোনে পোনে মাটিৰ ওপৰত ৰাখিব নালাগে। চাকি ৰখাৰ আগতে তলত অলপ অখণ্ড চাউল, কলৰ পাত বা কিছুমান ফুল ৰাখিব পাৰে। ইয়াত এটা কথা বিশেষকৈ মনত ৰাখিব। যদি চাউল ব্যৱহাৰ কৰে তেন্তে সেই চাউল ভঙা হ'ব নালাগিব। বিশ্বাস কৰা হয় যে পূজাত ভঙা চাউল ব্যৱহাৰ কৰিলে শুভ ফল লাভ নহয় আৰু দৰিদ্ৰতাৰ প্ৰভাৱ বৃদ্ধি পায় বুলি শাস্ত্ৰত উল্লেখ আছে। আপুনি যদি চাকিৰ তলত চাউল ৰাখে তেন্তে এটা কথা মনত ৰাখিব, চাউলবোৰ ভঙা হ'ব নালাগিব। বহুতেই সোধে, প্ৰতিদিন চাকিৰ তলত ৰখা চাউলখিনি পিছদিনা কি কৰিব? ইয়াৰ উত্তৰ হ'ল, পিছদিনা সেই চাউল সংগ্ৰহ কৰি চৰাই-চিৰিকটি বা অন্য কোনো পক্ষীক খাবলৈ দিব পাৰে। এইদৰে কৰাটো শুভ বুলি ধৰা হয়। আৰু ঘৰৰ পূজাঘৰত যি চাকি জ্বলায় সেই চাকিটো এখন সৰু থালি বা আন কোনো পাত্ৰত ৰাখি জ্বলাব পাৰে। কিন্তু কেতিয়াও চাকি পোনপটীয়াকৈ মাটিৰ ওপৰত নাৰাখিব। এই কথাটো সদায় মনত ৰাখিব। এতিয়া আহক আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ। সন্ধিয়াৰ পূজাৰ সময়ত কোন মন্ত্ৰ জপ কৰিব লাগে? চাকি জ্বলোৱাৰ এটা বিশেষ মন্ত্ৰ আছে। অৱশ্যে যদি আপুনি এই মন্ত্ৰ নাজানে বা মুখস্থ নহয় তেন্তে কোনো অসুবিধা নাই। সন্ধিয়া চাকি জ্বলোৱাৰ সময়ত আপুনি নিজৰ ইষ্ট দেৱতা, মা দুৰ্গা, ভগৱান শিৱ, শ্ৰীকৃষ্ণ, হনুমানজী বা আন যিকোনো দেৱ-দেৱীৰ মন্ত্ৰ জপ কৰিব পাৰে। দুৰ্গা চালিচা, হনুমান চালিচা বা নিজৰ ভক্তিভাৱৰ যিকোনো স্ৰোত পাঠ কৰিও চাকি জ্বলাব পাৰে। শাস্ত্ৰত কোৱা হৈছে যে পূজা আৰাধনা নীৰৱে নকৰি মন্ত্ৰোচ্চাৰণৰ সৈতে কৰিলে অধিক শুভ ফল লাভ হয়। সেয়েহে যিকোনো পবিত্ৰ মন্ত্ৰ জপ কৰি সন্ধ্যা বন্দনা কৰিব পাৰে। চাকি জ্বলোৱাৰ সময়ত প্ৰচলিত মন্ত্ৰটো হ'ল শুভং কৰতি কল্যাণং আৰোগ্যং ধন সম্পদা শত্ৰু বুদ্ধি বিনাশায় দীপ জ্যোতি নমস্তুতে দীপ জ্যোতি পৰং ব্ৰহ্ম দীপ জ্যোতি জনাৰ্দন দীপ হৰতু মে পাপাং সন্ধ্যা দীপ নমস্তুতে। বিশ্বাস কৰা হয় যে এই মন্ত্ৰ জপ কৰি চাকি জ্বলালে পাপ ক্ষয় হয় আৰু চাকিৰ পবিত্ৰ পোহৰে জীৱনত জ্ঞান, শান্তি আৰু শুভ শক্তিৰ সঞ্চাৰ কৰে। এই মন্ত্ৰটো সহজ। নিয়মিত পাঠ কৰিলে অলপ দিনতেই মুখস্থ হৈ যাব। আপুনি বিচাৰিলে কাগজতো লিখি পূজাঘৰত ৰাখিব পাৰে আৰু প্ৰতিদিন চাকি জ্বলোৱাৰ সময়ত চাই চাই পাঠ কৰিব পাৰে। এইদৰে সন্ধিয়াৰ পূজা আৰু দীপদান সম্পৰ্কীয় মূল নিয়মবোৰ আলোচনা কৰা হ'ল। এতিয়া আহক কিছুমান বাস্তু সম্পৰ্কীয় পৰামৰ্শলৈ। নম্বৰ 1, ঘৰত তুলসী গছ আৰু ডালিম গছ থাকিলে শুভ বুলি ধৰা হয়। তুলসী মাক জগদম্বাৰ স্বৰূপ বুলি বিশ্বাস কৰা হয়। যদি তুলসী স্বাভাৱিকভাৱে শুকাই যায় তেন্তে ইয়াক সন্মান সহকাৰে উভালি নতুন গছ ৰোপণ কৰাৰ চেষ্টা কৰক। নম্বৰ 2, ঘৰৰ ঈশান কোণ, উত্তৰ-পূব দিশ, কটা বা তাত শৌচাগাৰ থকাটো বহু বাস্তুশাস্ত্ৰ মতে শুভ নহয় বুলি কোৱা হয়। নম্বৰ 3, উত্তৰ দিশত মাছৰ একুৰিয়াম ৰাখিলে সুখ সমৃদ্ধি বৃদ্ধি হয় বুলি বহুতেই বিশ্বাস কৰে। পানী সদায় পৰিষ্কাৰ ৰাখিব আৰু মৰা মাছ একুৰিয়ামত নাৰাখিব। নম্বৰ 4, ঘৰৰ গৃহিণীয়ে পুৱা স্নান কৰি মুখ্য দুৱাৰৰ চৌকাঠত পানী ছটিয়ালে শুভ বুলি ধৰা হয়। লগতে মাক বা পত্নীৰ সৈতে অকাৰণে কাজিয়া নকৰিবলৈও পৰামৰ্শ দিয়া হয়। নম্বৰ 5,
প্ৰতিটো অমাৱস্যাত ঘৰৰ অপ্ৰয়োজনীয় বস্তু আঁতৰাই পেলালে ঘৰ পৰিষ্কাৰ আৰু সুসংগঠিত থাকে বুলি বিশ্বাস কৰা হয়। নাম্বাৰ 6, সন্ধিয়া যদি কোনো অতিথি বা বিবাহিত মহিলা ঘৰত আহে তেন্তে সন্মানসহ আদৰ আপ্যায়ন কৰাটো শুভ আচৰণ বুলি গণ্য কৰা হয়। নাম্বাৰ 7, যদি ঘৰৰ অগ্নিকোণত দক্ষিণ-পূব দিশত ভুলবশতঃ পানী সংৰক্ষণৰ ব্যৱস্থা থাকে তেন্তে বাস্তুমতে তাৰ প্ৰতিকাৰ হিচাপে ৰঙা পোহৰ ব্যৱহাৰৰ কথা কিছুমান মতবাদত উল্লেখ আছে। নাম্বাৰ 8, প্ৰতিদিন পূজাঘৰত চাকি জ্বলাওক। প্ৰথম ৰুটিখন গাই-গৰুক আৰু শেষৰ ৰুটিখন কুকুৰক খোৱালে শুভফল পোৱা যায় বুলি লোকবিশ্বাস আছে। নাম্বাৰ 9, আহঁত গছক পবিত্ৰ বুলি ধৰা হয়। ইয়াক অকাৰণে কাটি পেলোৱা উচিত নহয়। নাম্বাৰ 10, ঘৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। নিয়মিত ঝাৰু-পোছা কৰিলে ঘৰ সুস্থ আৰু মনোৰম থাকে। নাম্বাৰ 11, বাস্তুমতে আলমাৰী বা তিজোৰিৰ সঠিক দিশ বাছি লোৱাটো শুভ বুলি কোৱা হয়। নাম্বাৰ 12, ঘৰত তামৰ কলহ, শুদ্ধ ঘিউ, মৌ, দাপোন, ময়ূৰৰ জৰা ছবি বা মূৰ্তি আদি ৰাখিলে শুভ বুলি কিছুমান শাস্ত্ৰত উল্লেখ আছে। লগতে পূজাঘৰত কুলদেৱতা বা কুলদেৱীৰ স্থান থাকিলেও মংগলজনক বুলি ধৰা হয়। নাম্বাৰ 13, ঈশান কোণৰ কোঠাৰ দুৱাৰ পূবমুখী বা উত্তৰমুখী হোৱাটো বাস্তুমতেই শুভ। নাম্বাৰ 14, ঘৰৰ মধ্যভাগ ব্ৰহ্মস্থান সম্ভৱ হ'লে খালী আৰু পৰিষ্কাৰ ৰাখিব লাগে। নাম্বাৰ 15, পানী ওলাই যোৱাৰ ব্যৱস্থা ঈশান কোণৰ ফালে থাকিলে শুভ বুলি কোৱা হয়। নাম্বাৰ 16, স্নানঘৰ আৰু শৌচাগাৰৰ অৱস্থান সম্পৰ্কীয় বাস্তুত বিভিন্ন মতামত আছে। যদি নতুন ঘৰ নিৰ্মাণ কৰে তেন্তে এজন অভিজ্ঞ স্থপতি বা বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল। নাম্বাৰ 17, ঘৰৰ ঈশান কোণ উত্তৰ-পূব দিশত পানী সংৰক্ষণৰ ব্যৱস্থা যেনে বৰিং, কুঁৱা বা পানীৰ টেংক থাকিলে বাস্তুমতে ধন-সম্পদ বৃদ্ধিৰ বাবে শুভ বুলি ধৰা হয়। পঞ্চতত্বৰ ভিতৰত জলতত্ত্ব অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ সঠিক অৱস্থান সমৃদ্ধি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। নাম্বাৰ 18, যদি কোনো মন্দিৰত প্ৰসাদৰ স্থান বা চোতালত এটা মুদ্ৰা বা ফুল লাভ হয় তেন্তে তাক ভক্তিভাৱে এখন ৰঙা কাপোৰত বান্ধি পূজাঘৰ বা ধন ৰখা ঠাইত সংৰক্ষণ কৰিব পাৰে। বহুতে ইয়াক ঈশ্বৰৰ আশীৰ্বাদৰ প্ৰতীক বুলি মানে আৰু ইয়াৰ দ্বাৰা শুভফল লাভ হয় বুলি বিশ্বাস কৰে। নাম্বাৰ 19, বাস্তুমতে মুখ্য দুৱাৰৰ সন্মুখত খুঁটা, ডাঙৰ গছ, দেৱাল বা চিৰি থাকিলে তাক বেড ডগ বুলি কোৱা হয়। এনে অৱস্থাই ইতিবাচক শক্তিৰ প্ৰৱাহত বাধাৰ সৃষ্টি কৰে, ধন-সম্পদ আৰু উন্নতিত বিঘিনি ঘটায় বুলি বিশ্বাস কৰা হয়। নাম্বাৰ 20, বাস্তু অনুসৰি অগ্নিকোণ দক্ষিণ-পূবত ৰান্ধনীঘৰ, ঈশান কোণ উত্তৰ-পূবত পূজাঘৰ আৰু নৈশ্চিত্ৰ্য কোণ দক্ষিণ-পশ্চিমত মাষ্টাৰ বেডৰুম থাকিলে অতি শুভ বুলি ধৰা হয়। ইয়াৰ ফলত ঘৰখনত সুখ, শান্তি, সমৃদ্ধি আৰু ধন-সম্পদ ক্ৰমাগতভাৱে বৃদ্ধি পায় বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ এই তথ্যসমূহ উপকাৰী লাগিল তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে এনেধৰণৰ আধ্যাত্মিক আৰু উপযোগী ভিডিঅ' নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব আৰু লগতে কমেণ্ট বক্সত শ্ৰদ্ধাৰে জয় মা লক্ষ্মী বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।